আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আহিছোঁ। এইটো ভিডিঅ' হ'ল আপোনালোকৰ বয়স যদি 60 বছৰ হৈছে আৰু আপোনালোকে এতিয়াও বুঢ়া পেঞ্চন বা অল্ড পেঞ্চন লাভ কৰা নাই, বৰ্তমান কিন্তু অল্ড পেঞ্চনৰ কাৰণে এপ্লিকেশ্যন হৈ আছে। কেনেকুৱাকৈ আপোনালোকে অল্ড পেঞ্চনৰ কাৰণে এপ্লিকেশ্যন কৰিব আৰু আপোনাৰ ডকুমেণ্ট কি লাগিব আৰু ফৰ্মটো ক'ত পাব, কেনেকৈ ফিল আপ কৰিব লাগিব, ক'ত জমা কৰিব লাগিব, মই এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আজিৰ পৰা কিন্তু অল্ড পেঞ্চন স্কিম এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। যদি আপোনালোকৰ বয়স 60 হৈছে তেনেহ'লে কিন্তু আপোনালোকে ফাৰ্ষ্ট এইটো ফৰ্ম ল'ব লাগিব। এতিয়া কিন্তু আপোনালোকে এইটো ফৰ্ম অনলাইনৰ পৰা পাই যাব। মই আপোনাৰ সুবিধাৰ কাৰণে ফৰ্মৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ফাৰ্ষ্ট ফৰ্মটো ডাউনলোড কৰি প্ৰিণ্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে এতিয়া ফৰ্মটো ফিল আপ কৰিব লাগিব। তাৰপিছত আপোনালোকে ইয়াৰ লগত ডকুমেণ্ট দিব লাগিব আৰু জমা কৰিব লাগিব। এতিয়া আপোনালোকে ফৰ্মটো কেনেকৈ ফিল আপ কৰিব লাগিব ফাৰ্ষ্ট সেইটো চাই লওক। আপোনাৰ ইয়াত এটা পাছপোৰ্ট চাইজ ফটো লগাই দিব আৰু যিহেতু আপোনালোকে বুঢ়া পেঞ্চনৰ কাৰণে আবেদন কৰিব, ইয়াত যিটো 1 নম্বৰ বক্স দিয়া আছে আপোনালোকে সেইটো বক্সত টিপ মাৰ্ক দি দিব। তাৰপিছত তলত চাব দিয়া আছে নেম অফ পেঞ্চনাৰ। এতিয়া যিটো আপোনাৰ ফুল নেম দি আছে ইয়াত আপোনাৰ ফুল নেমটো বহাই দিব। তাৰপিছত ইয়াত যিটো আপোনালোকৰ গাৰ্জেন বা যিজন আপোনাৰ নমনি হ'ব তেওঁৰ ইয়াত ফুল নেমটো বহাই দিব। ফাদাৰ্ছ, মাদাৰ্ছ, হাজবেণ্ড, ৱাইফ, এতিয়া আপোনালোকে ইয়াত নামটো বহাই দিব। তাৰপিছত যিটো আপোনাৰ জেণ্ডাৰ হয় মেল নে ফিমেল আপোনালোকে ইয়াত বহাই দিব। তাৰপিছত যিটো আপোনাৰ ডেট অফ বাৰ্থ আছে এতিয়া আপোনালোকে ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো বহাই দিব। তাৰপিছত ইয়াত চাব দি আছে প্ৰুফ অফ বাৰ্থ। তাৰপিছত যিটো আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম আছে ইয়াত বহাই দিব। তাৰপিছত যিটো আপোনালোকৰ কেটাগৰী হয় আপোনালোকে ইয়াত লিখি দিব। SC হয় নে, ST হয় নে, OBC নে, মাইনৰিটি নে, জেনেৰেল, আপোনাৰ যিটো কেটাগৰী হয় এতিয়া আপোনালোকে ইয়াত আপোনাৰ কেটাগৰীটো বহাই দিব। তাৰপিছত তলত চাব দিয়া আছে এড্ৰেছ। এতিয়া যিটো আপোনালোকৰ আধাৰ কাৰ্ডত দিয়া বা যিটো আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছটো আছে আপোনালোকে ইয়াত আপোনাৰ ফুল এড্ৰেছটো বহাই দিব। ফাৰ্ষ্ট ইয়াত আপোনালোকৰ ভিলেজৰ নামটো বহাই দিব। তাৰপিছত ইয়াত যিটো আপোনালোকৰ পোষ্ট অফিচৰ নাম আছে ইয়াত আপোনাৰ ভিলেজৰ নামটো বহাই দিব। তাৰপিছত আপোনালোকৰ ইয়াত গাঁও পঞ্চায়তৰ নামটো বহাই দিব। তাৰপিছত ইয়াত চাব দি আছে চাব ডিষ্ট্ৰিক্ট এণ্ড ব্লক। যিটো যদি আপোনালোকে গ্ৰামৰ হয় তেনেহ'লে আপোনালোকে ইয়াত আপোনালোকৰ ব্লকৰ নামটো বহাই দিব আৰু টাউনৰ হ'লে আপোনালোকে ইয়াত আপোনাৰ চাব ডিষ্ট্ৰিক্টৰ নামটো বহাই দিব। তাৰপিছত ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো বহাই দিব। তাৰপিছত ইয়াত যিটো আপোনালোকৰ ষ্টেট নাম হয় ইয়াত বহাই দিব। তাৰপিছত ইয়াত আপোনাৰ পোষ্ট অফিচৰ পিনক'ড নম্বৰটো বহাই দিব। তাৰপিছত ইয়াত চাব দি আছে আধাৰ কাৰ্ড নম্বৰ। তাৰপিছত যিটো আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰ আছে আপোনালোকে ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। তাৰপিছত ইয়াত যিটো আপোনাৰ ৰেচন কাৰ্ড নম্বৰ আছে ইয়াত আপোনালোকৰ ৰেচন কাৰ্ড নম্বৰটো বহাই দিব। ফাৰ্ষ্ট আধাৰ কাৰ্ড নম্বৰ, তাৰপিছত ৰেচন কাৰ্ড নম্বৰ, তাৰপিছত ইয়াত যিটো আপোনালোকৰ ভোটাৰ ID কাৰ্ড আছে আপোনালোকে ইয়াত আপোনাৰ ভোটাৰ ID কাৰ্ড নম্বৰটো বহাই দিব। আপোনাৰ আধাৰ কাৰ্ড নম্বৰ, ৰেচন কাৰ্ড নম্বৰ আৰু ইয়াত ভোটাৰ ID কাৰ্ড নম্বৰ বহাই দিব। তাৰপিছত এইটো হৈ গ'ল 1 নম্বৰ ফৰ্ম। ইয়াত কিন্তু দুটা ফৰ্ম দিয়া থাকিব, সেইকাৰণে এইটো হৈ গ'ল 1 নম্বৰ ফৰ্ম। তাৰপিছত ইয়াত আৰু এটা ফৰ্ম আছে। আপোনালোকে ফৰ্মটো এনেকুৱাকৈ ভালকৈ ফিল আপ কৰি লৈ ল'ব, যিহেতু ইয়াত বেছি দিব লগা নাই, সেইকাৰণে আপোনালোকে ইয়াত আপোনাৰ এড্ৰেছ আৰু সেইবোৰ ভালকৈ ফিল আপ কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব 2 নম্বৰ ফৰ্মটো। ইয়াত চাব দিয়া আছে BPL ডিটেইলছ ইয়াৰ। এতিয়া আপোনালোকে ইয়াত ইয়াৰটো বহাই দিব। তাৰপিছত ইয়াত আপোনাৰ লোকেশ্যনৰ নামটো বহাই দিব। যদি আপোনালোকে ইয়াত ফেমিলি ID জানে দিব, নাজানিলে নিদিব। কিন্তু আপোনালোকে এইবোৰ ID নাজানে আপোনালোকে ইয়াত নিদিব। যদি আপোনালোকে ফিজিকেলি
ডিচেবল হয় বা আপোনালোকে হেণ্ডিকেপ মানুহ আপোনালোকে ইয়াত ইয়েছ দিব, নহ'লে আপোনালোকে ইয়াত একো দিব নালাগে। তাৰপিছত আপোনাৰ ইয়াত এটা ছিগনেচাৰ কৰিব লাগিব। এতিয়া কিন্তু আপোনাৰ ফৰ্মটো সম্পূৰ্ণ ফিল আপ হৈ গ'ল। এতিয়া আপোনালোকে ফৰ্মটো ফিল আপ কৰি লৈ ইয়াৰ লগত আপোনাৰ ডকুমেণ্ট দিব লাগিব। আপোনাৰ ভোটাৰ ID কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড, বেংক পাছবুক আৰু লগতে আপোনাৰ ৰেচন কাৰ্ড দিব লাগিব। আপোনাৰ এইকেইটা ডকুমেণ্ট ইয়াৰ লগত বা ফৰ্মৰ লগত জেৰক্স কৰি গাঁঠি দিব। তাৰপিছত যিটো আপোনাৰ পঞ্চায়ত আছে আপোনালোকে তাত যাই জমা কৰিব লাগিব। আজিৰ পৰা কিন্তু অল্ড পেঞ্চনৰ কাৰণে এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। সেইকাৰণে আপোনালোকে আপোনাৰ অতি সোনকালে বয়সটো চেক কৰক যে আপোনালোকৰ বয়সটো 60 হৈছে নে হোৱা নাই। যদি আপোনালোকৰ বয়সটো 60 হৈছে তেনেহ'লে আপোনালোকে আজিয়ে এনেকুৱাকৈ অল্ড পেঞ্চনৰ কাৰণে আবেদন কৰক। আৰু যদি আপোনালোকে আগত অল্ড পেঞ্চনৰ কাৰণে আবেদন কৰিছে আৰু আপোনালোকে এতিয়াও অল্ড পেঞ্চনৰ ধন লাভ কৰা নাই, তেনেহ'লে এতিয়া আপোনালোকে অল্ড পেঞ্চনৰ লিষ্টটো কেনেকৈ চেক কৰিব যে আপোনালোকৰ EKYC ভেৰিফাই আছেনে নাই বা আপোনালোকৰ নামটো একচেপ্ট হৈছে নে হোৱা নাই। এতিয়া কিন্তু আপোনালোকে অনলাইনৰ পৰা অল্ড পেঞ্চনৰ লিষ্টটো চাব পাৰিব। কেনেকুৱাকৈ আপোনালোকে অল্ড পেঞ্চনৰ লিষ্টটো চেক কৰিব আৰু আপোনালোকৰ EKYCটো ভেৰিফাই আছে নাই কেনেকৈ চেক কৰিব লাগিব, মই আপোনালোকক সেইটো প্ৰচেছ নেক্সট ভিডিঅ'ত দেখুৱাই দিম। আপোনালোকৰ যদি বয়স 60 হৈছে তেনেহ'লে আপোনালোকে আজিয়ে ফৰ্মটো ফিল আপ কৰিলে আপোনালোকে আপোনাৰ পঞ্চায়তত অতি সোনকালে জমা কৰক। আজিৰ পৰা কিন্তু আবেদন আৰম্ভ হৈ গৈছে।